জ্যোতি দাস আৰু বিকু বিশ্বকৰ্মা তেওঁলোকৰ কেমেৰাত মানে বন্দী কৰিছে আমাৰ ব্লেক পেন্থাৰ ৰয়েল বেংগল আৰু ঢেকিয়াপতীয়া বাঘ আৰু এইটো হিচাপে এটা ভাল খবৰ যে তেওঁলোকৰ সঘনাই তেওঁলোকৰ কেমেৰাত বা তেওঁলোকৰ মানে তেওঁলোকৰ চকুত পৰে আৰু পৰ্যটকসকলে যিখিনি মানে আহে গাইড কৰে তেওঁলোকে মানে দেখি মানে তেওঁলোকক মানে এটা সন্তুষ্টমূলক মানে তেওঁলোকক মানে পৰ্যটকৰ জন্য নেকি মনত মানে ভাবি থাকে যে টাইগাৰ দেখা পালে বা বাঘ এটা সাইটিং হলে ভাল লাগে বুলি কয় সেই সাইটিংটো এটা ভাল কৰাইছে যাৰ কাৰণে তেওঁলোকক মানে এটা পৰ্যটকৰ লগত ভাল এটা সম্পৰ্ক গঢ়ি উঠিছে গতিকে এই এটা ভাল বাৰ্তা আৰু জীৱ-জন্তুৰ সংখ্যা বঢ়াৰ লগে লগে এনেকুৱা আমি দেখিব পোৱা নাছিলো যে ব্লেক পেন্থাৰ এটা দুটা তিনটাকৈ একেলগে থাকে কিন্তু নয়ন জ্যোতি দাস ডাঙৰীয়াৰ কেমেৰাত আবদ্ধ হোৱাৰ পিছত আমি দেখিবলৈ পোৱা গ'ল যে এটা ভাল বাৰ্তা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত